যিকিনো প্ৰথমতে মই আপোনালোকক ধন্যবাদ দিছো যে আজি মই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰিছো আৰু যোৱা 3-4 দিন আগতে মই ইউপিপিএল দলৰ পৰা মই পদত্যাগ কৰিছিলো। তাৰ মুখ্য কাৰণ হল মই যি আশা লৈ গৈছিলো, বিশেষকৈ আমাৰ এই অঞ্চলৰ যিজন নেতা উইলছন হাজদা ডাঙৰীয়া তেখেতে মোক মানে ইউপিপিএলত লৈ গৈছিলে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া সাহেবৰ ওপৰত মোৰ এটা আশা আছিল, যিহেতু ছাত্ৰ নেতাৰ পৰা আহি পেলাই তেওঁ এজন চিফ হৈছিলে, গতিকে তেওঁৰ উদ্যমে কাম কৰিব পাৰিম বুলি মই এটা আশা কৰিছিলো। কিন্তু দেখা গ'ল যে ইউপিপিএল দলত কেৱল মাত্ৰ 3-4 জন মানুহৰ বাহিৰে বাকি কোনো মানুহৰ তাত অস্তিত্ব নাই। তো গতিকে মই দেখিলো আৰু তেওঁলোকৰ কোনো তেনেকুৱা কাম কাৰ্য নাই আৰু চাৰিওফালে 17 বছৰত যেনেকুৱা হাগ্ৰামা মহিলাৰে কাম কাজ কৰিছিলে তেনেকুৱা 5 বছৰত তেওঁলোকৰ তেনেকুৱা কাম কাজ কৰা নজৰ নাই। তো গতিকে চূড়ান্তভাৱে তেওঁলোকে প্ৰত্যেকটো বিভাগে ব্যৰ্থ হৈছে, যাৰ কাৰণে আজি আমাৰ বিশেষকৈ 3 নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ পৰা মই বিলং কৰোঁ। তাতে আমি দেখিছোঁ যে আমাৰ ইএম উইলছন হাজদা ডাঙৰীয়া যিবিলাক স্কিম চাকৰি বাকৰি ঠিকা ঠুকলি লাইসেন্স পারমিট সব একপক্ষীয়, তেওঁ কেৱল মাত্ৰ তেওঁৰ মানে স্বগোষ্ঠীয়ক দিয়া নাই, খালি তেওঁৰ আত্মীয় স্বজনক দিছে। গতিকে হাইৰোডৰ উত্তৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই। গতিকে এইবুলি যে বিচিটিচি যিটো নিযুক্তি প্ৰদান কৰা হ'ল সেক্ৰেটাৰী, তাতে আমাৰ শ্ৰীৰামপুৰৰ 13খন বিচিটিচি 6খনে আমাৰ সংখ্যালঘু মানুহ, তাৰ পৰা এজনো দিয়া হোৱা নাই। গতিকে এইবিলাক লৈ পেলাই মই মানে এই দলটোৰ প্ৰতি মোৰ বিশেষ এটা ভাৱ আহিছে, মই যাৰ কাৰণে মই অনাগত দিনত যে ইউপিপিএল থাকিলে যে আমাৰ জাতিৰ কাৰণে বা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে মই যে কিবা এটা কৰিব পাৰিম সেয়া কোনোদিনো সম্ভৱ নহয়। সেইকাৰণে মই আজি মানে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰিছো আৰু হাগ্ৰামা মহিলাৰীৰ যিটো নেতৃত্ব এই নেতৃত্বত মই মানি লৈছো। মই CWCৰ ওৱান অফ দ্য মেম্বাৰ আছিলো। আৰু আমাৰ লগত আজি 8জন মান জইন কৰিছে। বিচিডিচি চেয়াৰমেনো আছে, ভাইচ চেয়াৰমেনো আছে আৰু সেক্ৰেটাৰী আছে। আপনি কেন্দ্রীয় সমিতি থাকি এনেকে ধরনের মানে আপনার নির্বাচনের আগতে এনেকে ইস্তিফা দিব লগা হল? মুখ্য কাৰণটো এনেকৈ মই যে ক'লো মোক কোনো ধৰণৰ সা সুবিধা দিয়া হোৱা নাছিল বা দলৰ ভিতৰত যিটো মানে বাক স্বাধীনতা তেনেকুৱা নাই। 2-4 জন মানে যিবিলাক পদবীধাৰী ব্যক্তি আছে তেওঁলোকৰ বাহিৰে বাকি CWC মিটিঙত কোনো ধৰণৰ কথা কোৱাৰ তাত কোনো সুযোগ নাই যে আমি আমাৰ সমস্যাবিলাক তাতে দাঙি ধৰিম, তেনেকুৱা কোনো সুযোগ দিয়া নাই। মই কোনো ব্যক্তিৰ স্বাৰ্থত অহা নাই, মই আগতো গৈছিলো ব্যক্তিৰ স্বাৰ্থৰ পৰা মই জানা। মই আপোনালোকে জানে যে মই 20টা বছৰত মই জাতীয় সংগঠন নামচুক নেতৃত্ব দিছিলো, তাৰ পৰাই মই আহিছো আৰু এই অঞ্চলৰ প্ৰত্যেকটো মানুহে জাতি জনগোষ্ঠীৰ মানুহে মোক জানে যে মই যদি তেনেকুৱা ব্যক্তিৰ স্বাৰ্থত প্ৰাধান্য দিলো হয় তো মই আজি বিল্ডিং চিল্ডিং গাড়ী চাড়ী লৈ চলিব পাৰিলো হয়, কিন্তু মই তেনেকুৱা ব্যক্তিৰ স্বাৰ্থত মই প্ৰাধান্য দিয়া নাই। মই জাতীয় স্বাৰ্থত প্ৰাধান্য দি পেলাই ইউপিপিএল দল ত্যাগ কৰি আজি বিপিএফ দলত যোগদান কৰিছো। ধন্যবাদ। বৰ্তমান আমাৰ শ্ৰীৰামপুৰ সমষ্টিত বিগত দিনৰ কথা বাদ দিয়ক, এইবুলি মই হাগ্ৰামা মহিলাৰ ছাৰক ধন্যবাদ দিম যে আজি শ্ৰীৰামপুৰ সমষ্টিত যে আমাৰ মুখলেছুৰ ৰহমানৰ নিচিনা এজন অধিবক্তা, এজন মানে অভিজ্ঞতা পুষ্ট এজন ব্যক্তিক যে টিকিট দিছে তাৰ কাৰণে মই হাগ্ৰামা মহিলাক ধন্যবাদ দিম। আৰু তেওঁ যে মানে এই BTC নিৰ্বাচনত জিকিব সেয়া 100% নিশ্চিত থাকক।